সিহঁতৰ ঘৰত গৈছিলে নেকি? চকু টকনিয়ে আহা পিন্ধ। এয়া চাওকচোন, আমাৰ গাঁৱত কিমান দেখিব নোৱাৰা মানুহ আছে দেখিছেনে? এয়া চাওকচোন, মানুহে কৰ্ম কৰি খোৱাটোতো দেখিবই নোৱাৰে, মুৰ্গী মানে জীৱ জন্তুকো দেখিব নোৱাৰে। কাৰো ঘৰত মানে কাৰো বস্তুৱে যাব নোৱাৰে দেখিছেনে? কালি গুলটিচ লৈ মাৰি মোৰ চৰাইজনী ৰাতিটোৰ ভিতৰতে মৰি থাকিল। আপোনালোকে বহুতে সুধি আছিল নহয়, তোমাৰ মুৰ্গীকেইটা ভালে আছেনে ভালে আছেনে? এয়া চাওকচোন, কালি কৈ আহিলোঁহে ভালে আছে বুলি এজনক, আজি এইয়ে মাৰিয়ে পেলালে। 1 কেজিমান হ'লে হয়, 1 কেজি বেছি হ'ব, 1 কেজিৰ ওপৰত হ'ব। ইমান ধুনীয়াকৈ ডাঙৰ হৈ আছিল মুৰ্গীটো, তাকোনো মাৰি পেলালে। ইমান হিংসক কি যোনে মাৰিছি চালা মোৰ মুৰ্গীটো, তাকো এনেকৈ মৰিবা দিছোঁ। মৰা সময়ত অকণো পানী চানী পাবা দিয়া নাই। আঙুলি ভাঙি ভাঙি খাওঁ দিম ৰ মই এতিয়া। মৰক মৰক, সিহঁতেও যি আছে চব মৰক। চাল্লা মোৰ মুৰ্গীটো মাৰি পেলালে। আল্লাই বিলাকে মাৰিলা, চকু টকনিয়া খাবা কি কৰে খাই সিহঁতৰ হাতত চালা, চোৱা খাইটি খাবা। মুৰ্গীটো মাৰিবা কাৰণে সিহঁতে মানে একে যত্ন লৈয়ে আছে আৰু, কেনেকৈ পাং মাৰোঁ কেনেকৈ পাং মাৰোঁ। একে যোনদিনাখন চকু আগত দেখা পাম সিহঁতৰ হাত ভৰি মচৰি পেলাই ভাঙি পেলাম। ধকৰা ধকৰি খাবা চালা।